মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। সো এডিআৰিৰ বাবে কিমান সময় পঢ়িব লাগিব বা কিমানখিনি সময় পঢ়িলে আমি এডিআৰি ক্লিয়াৰ কৰিব পাৰিম, এই কুৱেশ্যনটো বহুতে কৰি আছে। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকে প্ৰতিটো সাবজেক্টত কিমানখিনিকৈ সময় দিব পাৰিব, কিমানখিনিকৈ সময় দিলে এডিআৰি ক্লিয়াৰ কৰাটো পসিবল হয়, সেই বিষয়ে আপোনালোকক জনাই দিম। তাৰ লগতে আপোনালোকক মই এটা শেডিউল দি দিম, আপোনালোকে প্ৰতিদিনে প্ৰতিটো সাবজেক্টত কিমানখিনিকৈ সময় দিব পাৰে তাৰ এটা শেডিউল দি দিম। সেই শেডিউলটো যদি আপোনালোকে এইকেইদিন এক্সামৰ বাবে হাতত যিখিনি সময় আছে এইকেইদিন যদি ফলো কৰিব পাৰে তেন্তে আপোনালোকৰ যথেষ্টখিনি সুবিধা হ'ব। সিলেবাস কমপ্লিট কৰাই হওক বা এডিআৰি ক্লিয়াৰ কৰাৰ ক্ষেত্ৰতে হওক আপোনালোকৰ যথেষ্টখিনি সুবিধা হ'ব। তো এতিয়া কথাটো হ'ল আপোনালোকে ডেইলি এখন টাইম টেবুল বনাই লওক। আপোনালোকে কেনেকৈ পঢ়িব, কোনটো সাবজেক্টত কিমানখিনিকৈ সময় দিব তাৰ বাবে এটা টাইম টেবুল বনাই লওক। আৰু সেই টাইম টেবুলটো মই কোৱাৰ ধৰণে যদিহে আপোনালোকে কৰে তেন্তে 100% কনফিডেন্ট থাকক যে আপোনাৰ সিলেবাসো কমপ্লিট হ'ব আৰু আপুনি এডিআৰিও ক্লিয়াৰ কৰিব পাৰিব বা আপোনাৰ ক্লিয়াৰ কৰাত যথেষ্টখিনি পসিবিলিটি বাঢ়ি যাব। সো কথাটো হ'ল আপোনালোকে এতিয়া যিখিনি সময় আছে প্ৰত্যেক দিনাই প্ৰতিটো সাবজেক্ট আপোনালোকে মিনিমাম 5-6টাকৈ টপিক পঢ়িবলৈ ট্ৰাই কৰক। মই আগৰ পৰা সাজেষ্ট কৰি আছোঁ যে যিখিনি হাতত এতিয়া সময় আছে আপোনালোকে প্ৰত্যেকটো সাবজেক্টেই প্ৰত্যেক দিনাই পঢ়িবলৈ ট্ৰাই কৰক আৰু তাৰ কাৰণে এটা ধুনীয়া টাইম টেবুল মেইনটেইন কৰক। আৰু মই যদি আপোনালোকক ক'বলৈ যাওঁ মোৰ ফালৰ পৰা তেন্তে আপোনালোকে মেথছটো ৰাতিপুৱা কৰক। ৰাতিপুৱা আপোনালোকে মিনিমাম 3 ঘণ্টা মেথছত দিয়ক। যদিহে মই 7টাৰ পৰা আপোনালোকে পঢ়াটো ষ্টাৰ্ট কৰে বুলি ধৰি লওঁ তেন্তে 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা এই 3 ঘণ্টা সময় আপোনালোকে মেথছত দিয়ক। মেথছৰ সিলেবাসটো আপোনালোকে দেখিছেই, যথেষ্ট এটা ডাঙৰ টপিক। মেথছত যথেষ্টখিনি আপোনাৰ টপিক আছে, এৰিথমেটিক আছে, এলজেব্ৰা, ট্ৰিকোনোমেট্ৰি, মেনচুৰেশ্যন আছে, তাৰপিছতে জিঅ'মেট্ৰি আছে। তো বহুতখিনি টপিক আছে আৰু প্ৰতিটো টপিক আপোনালোকে টাচ কৰিবই লাগিব। এডিআৰিৰ কাৰণে প্ৰতিটো টপিক টাচ কৰিবই লাগিব। প্ৰতিটো টপিকৰ কনচেপ্ট আপোনাৰ মাইণ্ডত থাকিবই লাগিব। তেতিয়াহে আপুনি যিটোৰ পৰাই কুৱেশ্যন আহে সেই কুৱেশ্যনটো এটেম্প কৰিব পাৰিব। তো 3 ঘণ্টা যদিহে আপুনি এইকেইদিন দিব পাৰে মেথছত তেতিয়াহ'লে আপোনাৰ কিন্তু সিলেবাসটো কভাৰ হৈ যাব আৰু তাৰ লগত আপুনি যিখিনি মক টেষ্ট আছে বা যিখিনি MCQ টেষ্ট আছে সেইখিনিতো কৰি থাকিব লাগিবই। তো মেথছ আপুনি যেতিয়া পঢ়িব তেতিয়া আপুনি যিখিনি টপিক আপোনাৰ টাফ আছে, যিখিনি আপোনাৰ কনচেপ্ট ক্লিয়াৰ নাই বা যিখিনি আপুনি টান পায় সেইখিনিত অকণমান বেছিকৈ সময় দিয়ক আৰু সেইখিনি আগতীয়াকৈ পঢ়িবলৈ ট্ৰাই কৰক। এইকেইদিনতে আপোনালোকে টান টপিকখিনি পঢ়ক। এতিয়া মেনচুৰেশ্যনৰ পৰা যথেষ্টখিনি কুৱেশ্যন আহে, এৰিয়া, ভলিউম, পেৰিমিটাৰ, তো এইবোৰৰ বহুতখিনি কুৱেশ্যন আহে। তো সেইখিনি আপোনালোকে যিবোৰ ফৰ্মুলা আছে, যিখিনি কনচেপ্ট আছে সেইখিনি আপোনালোকে ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰক। তাৰপিছতে আপোনালোকৰ ট্ৰিকোনোমেট্ৰি কুৱেশ্যন কম আহে কিন্তু ট্ৰিকোনোমেট্ৰিৰ পৰা কুৱেশ্যন আহে, অলপ টাফ হয়, আপুনি তাত টাইম দিয়ক, সেইখিনি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰক। তো যিখিনি ইজি হয় অলপ, ধৰক আপোনাৰ ৰেচিঅ', পাৰ্চেণ্টেজ অলপ তুলনামূলকভাৱে ইজি হয় সেইখিনি আপোনালোকে পিছলৈও চাব পাৰিব। এতিয়া সদ্যহতে আপুনি যিখিনি টাফ টপিক আছে, যিখিনি অলপ টান টপিক আছে সেইখিনি ক্লিয়াৰ কৰক আৰু সেইখিনি ৰেগুলাৰলি প্ৰেক্টিছ কৰক। তো মেথছটো আপুনি 3 ঘণ্টা মিনিমাম আপুনি ৰাতিপুৱা কৰক, যদি বেছিকৈ কৰিব পাৰে আৰু ভালেই। তাৰপিছতে আপুনি যিখিনি টপিক পঢ়িব, যিখিনি মেথছৰ টপিক কৰিব, তাৰপিছত আপুনি এটলিষ্ট 5টাৰ পৰা 10টা MCQ ৰেণ্ডমলি আপোনালোকে অনলাইনতে হওক নাইবা বুকছৰ পৰাই হওক ৰেণ্ডমলি 5-10টা MCQ আপোনালোকে প্ৰেক্টিছ কৰক। অলৰেডি আপোনালোকেতো MCQ বা কুৱেশ্যনৰ ওপৰত ভিত্তি কৰিয়েই 3 ঘণ্টা পঢ়িব, কিন্তু নিজাকৈ ৰেণ্ডমলি কুৱেশ্যন লৈ আপোনালোকে 5-10টা ৰেগুলাৰ এইকেইদিন MCQ বা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন আপোনালোকে সলভ কৰক। আপোনালোকৰ দেখিব কনফিডেন্স যথেষ্টখিনি বুষ্ট আপ হৈ যাব। আপোনালোকে মেথছৰ যিটো কনচেপ্ট সেই কনচেপ্টখিনি আপোনাৰ অলমষ্ট ক্লিয়াৰ হৈ যাব যদি আপুনি 3 ঘণ্টাকৈ দিব পাৰে। তাৰপিছতে আপোনালোকে অলপ সময় ৰেষ্ট কৰি আপোনালোকে পুনৰ 2 ঘণ্টা ৰিজনিং কৰক। আপোনালোকে 1টাৰ পৰা 2টা, 2টাৰ পৰা 3টালৈ কৰিব পাৰে নাইবা 2টাৰ পৰা 3টা, 3টাৰ পৰা 4টা। বেছি সময় আপোনালোকে পঢ়িব নোৱাৰে, যিমান চেষ্টা কৰিলেও দিনত আপোনালোকে বেছিকৈ পঢ়িব নোৱাৰে। গতিকে আপুনি 2 ঘণ্টা তাৰপিছত ৰিজনিং কৰক।
ৰিজনিঙতো যথেষ্টখিনি টপিক আছে, আপোনালোকে জানে কোডিং ডিকোডিং আছে, আপোনালোকৰ চিটিং এৰেঞ্জমেণ্ট আছে, শ্বেপ আছে, মিৰৰ ইমেজ আছে, আপোনালোকৰ ব্লাড ৰিলেশ্যন আছে, লেটাৰ এৰেঞ্জমেণ্ট আছে, বিভিন্ন টপিক আছে। তো এই যি ৰিজনিংখিনি আপোনালোকে ক'ৰ পৰা কেনেকৈ কৰিব, যিসকলে আগৰ পৰা কৰি আছে তো তেওঁলোকেতো ধুনীয়াকৈ এতিয়া প্ৰেক্টিছ কৰিব, কিন্তু যিসকলে কৰা নাই আপোনালোকে প্ৰথম যিখন চিলেবাছ টপিক ৱাইজ চিলেবাছখন বনাই লওক। মই যিখিনি ক'লোঁ যে আপোনালোকৰ এইবিলাক টপিক থাকিব, চিটিং এৰেঞ্জমেণ্ট, ব্লাড ৰিলেশ্যনে হওক বা মিৰৰ ইমেজ, আপোনাৰ লেটাৰ এৰেঞ্জমেণ্ট, তো এই ধৰণৰ আপোনালোকে যিখন চিলেবাছ সেই চিলেবাছখিনি টপিক ৱাইজ লিখি লওক। আৰু প্ৰতিটো টপিক আপুনি অনলাইনত ইউটিউবত চাৰ্চ কৰি দিয়ক, তাৰ পৰা যি ভিডিঅ' আহিব সেই ভিডিঅ'সমূহ চাই আপোনালোকে টপিকবোৰ ভিডিঅ'বিলাক চাবলৈ আৰম্ভ কৰক আৰু তাৰ কনচেপ্টটো ল'বলৈ ট্ৰাই কৰক। আপুনি যেতিয়া 2টা বা 3টা ভিডিঅ' এটা টপিকৰ চাই দিব, আপোনাৰ বুজিও পাব, আপোনাৰ কনচেপ্টটো মাইণ্ডত আহিও যাব। এইদৰে প্ৰত্যেক দিনাই 2 ঘণ্টা আপোনালোকে দিনৰ ভাগত ৰিজনিং প্ৰেক্টিছ কৰক, আৰু যেতিয়া আপুনি পঢ়া হ'ব 2 ঘণ্টা পঢ়া হ'ব, তাৰপিছত একেই মেথছৰ দৰে আপুনি 5-10টা আগৰ প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ অনলাইনত ধুনীয়াকৈ আহিয়ে যায়। তো তেনেকুৱা কুৱেশ্যন বা আপোনাৰ যদি বুকছ আছে সেই বুকছৰ পৰাই MCQ কুৱেশ্যন লৈ সেইসমূহ নিজাকৈ আপুনি প্ৰেক্টিছ কৰক, নিজাকৈ সেই কুৱেশ্যনসমূহ ছল্ভ কৰিবলৈ ট্ৰাই কৰক। যদি পঢ়ি অহা টপিকটোৰ কুৱেশ্যনটো MCQটো আপুনি নিজাকৈ ছল্ভ কৰি দিব পাৰে, তেন্তে আপোনাৰ কনফিডেন্স বাঢ়ি যাব, আপোনাৰ এক্সামৰ বাবে যথেষ্টখিনি সহায় হ'ব। ঠিক আছে, তো মেথছ আৰু ৰিজনিংটো হৈ গ'ল। তাৰপিছত আপোনালোকে GK পাৰ্টটো পঢ়ক ৰাতি, ধৰক 7টাৰ পৰা আৰম্ভ কৰক, 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, 1 ঘণ্টা ব্ৰেক লওক, আকৌ 10টাৰ পৰা 11টা, 11টাৰ পৰা 12টা, মিনিমাম 4 ঘণ্টা সময় আপোনালোকে ছ'চিয়েল ষ্টাডিজ আৰু GK কৰক। তাত আপোনাৰ ইণ্ডিয়ান হিষ্ট্ৰীও সোমাই থাকিব, আছাম হিষ্ট্ৰীও সোমাই থাকিব। 4 ঘণ্টা ভাগ কৰি লওক, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰতিটো টপিক, পলিটি, জিঅ'গ্ৰাফি, তাৰপিছতে আপোনালোকৰ আৰ্ট এণ্ড কালচাৰ যিখিনি আছে, তাৰ লগত ষ্টেটিক জিকেও আপোনালোকে তাৰ সেই 4 ঘণ্টাৰ মাজতে সোমোৱাই লওক। 4 ঘণ্টা সময় যদি আপোনালোকে প্ৰত্যেক দিনাই ছ'চিয়েল ষ্টাডিজ আৰু জিকেত দিয়ে, ৰাতিৰ সময়খিনিত দিলে ভাল। ৰাতিৰ সময়খিনিত আপোনালোকে সেই ছ'চিয়েল ষ্টাডিজ বা জিকে পঢ়িবলৈ অকণমান ভাল লাগে বা অকণমান বৰিং নালাগে। ঠিক আছে, তো 4 ঘণ্টা সময় দিয়ক, 4 ঘণ্টা সময়ত আপোনাৰ যথেষ্টখিনি আগবাঢ়ি যাব। তো জিকেখিনিও হৈ গ'ল। তাৰপিছত আপুনি মিনিমাম 1 ঘণ্টা এটা সময় ৰাতি লাষ্টত ইংলিছটো দিয়ক, কাৰণ ইংলিছত এইবাৰ যথেষ্টখিনি কুৱেশ্যন যিহেতু দি দিছে, তো গ্ৰামাৰ হওক, নেৰেশ্যন হওক, তাৰপিছতে আপোনাৰ ভইচ হওক, নাইবা ইংলিছ কম্প্ৰিহেনশ্যনেই হওক, তো এই গোটেইখিনিৰ বাবে আপুনি 1 ঘণ্টা প্ৰত্যেক দিনাই এতিয়া দিবলৈ ট্ৰাই কৰক। তেতিয়া আপোনাৰ যিটো চিলেবাছ সেই চিলেবাছটো কমপ্লিট হ'ব, আৰু বা আপুনি যদি ৰেগুলাৰলি ষ্টাডি কৰে তেন্তে প্ৰত্যেকটো টপিক যেতিয়া আপুনি টাচ কৰিব পাৰিব, আপোনাৰ কনফিডেন্স যথেষ্টখিনি বাঢ়ি যাব। চ' এইদৰে আপুনি প্ৰত্যেক দিনাই মই যিদৰে ক'লোঁ প্ৰতিটো ছাবজেক্ট কৰিবলৈ ট্ৰাই কৰক, দেখিব আপোনাৰ সময়ত চিলেবাছৰ যথেষ্টখিনি আপোনাৰ আগবাঢ়ি গৈছে আৰু এক্সামলৈ আপোনাৰ প্ৰস্তুতি এটা ভাল প্ৰস্তুতি এটা হৈ গৈছে। তাৰপিছত লাষ্টৰ পিছত আপোনালোকে যেতিয়া অলপ কনচেপ্ট আহি যাব, যেতিয়া আপোনাৰ টপিকখিনি বা চিলেবাছখিনি অলপ কভাৰ আপ হৈ যাব, তাৰপিছত আপোনালোকে মক টেষ্টবোৰ দিব পাৰিব। এতিয়া কিন্তু আপোনালোকে মক টেষ্টত ইমান সময় দিব নালাগে। এতিয়া আপোনালোকে জাষ্ট কনচেপ্ট লওক, চিলেবাছটো কভাৰ কৰিবলৈ ট্ৰাই কৰক, আৰু তাৰ লগতে MCQ 5টা-10টাকৈ MCQ প্ৰতিটো টপিকৰ যিটো টপিক পঢ়ে সেই টপিকটোত MCQ কৰিবলৈ ট্ৰাই কৰক। তো এই ষ্ট্ৰেটেজিটো ল'লে 100% কনফিডেণ্ট থাকক যে আপুনি যে চাকৰি লোৱাৰ ক্ষেত্ৰত আপোনাৰ পচিবিলিটি বহুতখিনি বাঢ়ি যাব। এতিয়া যিসকলে প্ৰস্তুতি চলাই আছে তাৰে এটা ছেকশ্যনৰ কেণ্ডিডেট আছে যিসকলে ঘৰত থাকি 100% সময় তেওঁলোকে ADREৰ বাবে দি আছে, ADREৰ বাবে প্ৰস্তুতি চলাই আছে। আৰু এটা ছেকশ্যন আছে যিসকলে জব কৰি আছে আৰু জবৰ মাজতেই তেওঁলোকে ADREৰ বাবেও প্ৰস্তুতি চলাই আছে। তো যিসকলে ঘৰত থাকি প্ৰস্তুতি কৰি আছে, তো তেওঁলোকৰ হাতত সময় অলপ বেছিকৈ আছে, তেওঁলোকে অলপ বেছিকৈ পঢ়াৰ সুযোগ পাইছে। আৰু যিসকলে জব কৰি আছে, তো তেওঁলোকৰ হাতত ডেফিনেটলি অলপ সময় কম থাকিব, কিন্তু তাৰ মাজতো তেওঁলোকে ধুনীয়াকৈ ADREৰ বাবে প্ৰস্তুতি চলাই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব। আৰু তাৰ এক্সাম্পল মই নিজে হয়, কাৰণ ময়ো 7-8 ঘণ্টাকৈ সময় তেতিয়া জব কৰি আছিলোঁ আৰু তাৰ মাজতেই প্ৰিপাৰেশ্যন কৰি ADRE ক্লিয়াৰ কৰিব পাৰিছোঁ। গতিকে পচিবল হয়, আপোনালোকে যদি অলপ ষ্ট্ৰেটেজি লৈ ধুনীয়াকৈ পঢ়ে, আপোনালোকে ধুনীয়াকৈ ADRE ক্লিয়াৰ কৰিব পাৰিব। চ' এইকেইদিন আপোনালোকে অলপ সময় বেছিকৈ দিয়ক, ভালকৈ ষ্টাডি কৰক, কনচেপ্ট ক্লিয়াৰ কৰক, পজিটিভ থাকক আৰু নিগেটিভ থটছ মাইণ্ডত নানিব যে মোৰ নহ'ব, মই নোৱাৰিম, তেনেকুৱা থটছ আপোনালোকে মাইণ্ডত নানিব। দেখিব আপোনালোকৰ ধুনীয়াকৈ ADRE ক্লিয়াৰ হৈ
ওলাই যাব তো এই ভিডিঅ'টোত ইমানখিনিয়ে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব